নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আগষ্ট মাহৰ ৰাশিফলৰ বিষয়ে। আগষ্ট মাহে লৈ আহিব তিনিটা ৰাশিলৈ কৰ্মজনিত পৰীক্ষা আৰু দুটা ৰাশি পাব জীৱনৰ এক মুখ্য অগ্ৰগতি। মীন, কুম্ভ, কন্যা ৰাশিৰ বাবে কিয় আগষ্ট মাহটো সফলতাৰ মাহ ৰূপে পৰিগণিত হ'ব আৰু মিথুন, বৃশ্চিক, কৰ্কট, বৃষ আৰু মেষ ৰাশিৰ লোকসকলে আগষ্টৰ মাহটো কিয় সতৰ্ক হৈ থকাৰ প্ৰয়োজন। প্ৰথম ৰাশি মীন ৰাশি। মীন ৰাশিৰ বাবে আগষ্ট 2025 মাহটো বহুত বিশেষ হ'বলৈ গৈ আছে। আপোনাৰ ৰাশিৰ পৰা শনি যাব ধৰিছে আৰু তাত ভাগ্যৰ ভগৱান অৰ্থাৎ মংগলৰ দৃষ্টি। তাৰ ফলত কিছুমান এনে ঠাই য'ত কৰ্মৰ সময়ত আপোনাৰ ভাগ্যৰ প্ৰয়োজন হ'ব তাত আপুনি ভাগ্যৰ সহায় 100% পাব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে আগষ্ট 2025 মাহটো সফলতাৰ মাহ বুলি ক'ব পাৰি। এই মাহত কিন্তু আপোনালোকৰ মন সদায় অস্থিৰ হৈ থাকিব, কিন্তু টকা ইনকাম কৰাৰ এটাৰ পিছত এটা অপৰচুনিটি আপুনি দেখা পাব। মকৰ ৰাশি। মকৰ ৰাশিৰ বাবে আগষ্টৰ মাহটো আমি দুটা ভাগত ভাগ কৰিব লাগিব। প্ৰথম ভাগটোত আপোনাৰ ৰাশিত সূৰ্যৰ দৃষ্টি থাকিব, যিয়ে আপোনাৰ হ'বলগীয়া কামবোৰ বেয়া কৰিব পাৰে। কনফিডেন্স ল' থাকিব, কিন্তু 15 তাৰিখৰ পিছত আপুনি আপোনাৰ নেচাৰেল কনফিডেন্স ঘূৰাই পাব আৰু সকলো কাম সমাধানৰ দিশে আগবাঢ়িব। ধনু ৰাশি। ধনু ৰাশিৰ বাবে আগষ্টৰ মাহটো কষ্টৰ মাহ হ'ব। শনি বক্ৰী দৃষ্টিত আপোনাৰ তৃতীয় ঘৰত আছে, গতিকে এই সময়ত কিবা কামৰ ৰিজাল্ট পাবলৈ আপুনি 2 গুণ কষ্ট কৰিবলগীয়া হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে আগষ্টৰ মাহটোত আপোনাৰ ৰাশিৰ ৰজা মংগলে কন্যা ৰাশিত প্ৰৱেশ কৰিব। এইটো মাহত আপুনি ৰিস্ক নল'ব আৰু বহুত বেছি আগুৱাই গৈ কাম কৰিবলৈ চেষ্টা নকৰিব। কেৱল নৰ্মেল ধৰণে কাম কৰি যাব আৰু ৰিজাল্ট তেতিয়াহে দেখা পাব। আগতে কৰা কৰ্মবোৰৰ ফল আপুনি এই মাহত দেখা পাব। তুলা ৰাশি। তুলা ৰাশিৰ বাবেও আগষ্টৰ মাহটো হাৰ্ড ৱৰ্ক অৰ্থাৎ কষ্টৰ দিন হ'ব পাৰে, কাৰণ আপোনালোকৰ ৰাশিৰ স্বামী শুক্ৰই আপোনাৰ ভাগ্যস্থান কণ্ট্ৰল কৰি আছে আৰু ইনকামৰ ছেক্টৰ কণ্ট্ৰল কৰি আছে ৰাহুই। সেয়েহে আপুনি ডিষ্ট্ৰাকশ্যন এভইড কৰি এটা কামত যদি ফ'কাছ কৰে তেতিয়াহে এই মাহটোত অগ্ৰগতি লাভ কৰিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে আগষ্টৰ মাহটো বিশেষ মাহ, কাৰণ আপোনাৰ ৰাশিৰ পৰা মংগল ওলাই যাব, যিয়ে আপোনাক এনাৰ্জি দিব আৰু বুধ আপোনাৰ সকলো প্লেন ফুলফিল কৰিব। নতুন মানুহ লগ পাব, নতুন প্লেনিং হ'ব পাৰে, যিয়ে আপোনাক আগুৱাই নিয়াত সহায় কৰিব। সিংহ ৰাশি। মকৰ ৰাশিৰ দৰে সিংহ ৰাশিৰো আগষ্টৰ মাহটো দুটা খণ্ডত বিভক্ত কৰিলে প্ৰথম ভাগটোত আপোনাৰ খৰচ বেছি হ'ব আৰু 16 তাৰিখৰ পিছত সূৰ্য ৰাশিৰ ওপৰেৰে পাৰ হ'লে আপোনাৰ বহুতো আগৰ পৰা ৰখি থকা কাম সম্পন্ন হ'ব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে আগষ্টৰ মাহটোত বেছি সতৰ্ক হৈ থকা প্ৰয়োজন। প্ৰিয়জন, ভাই বন্ধুৰ লগতে কথাই প্ৰতি কাজিয়া হ'ব পাৰে, যাৰ ফলত আপোনাৰ সম্বন্ধত বাধাৰ সৃষ্টি হ'ব পাৰে। অনাহকত নল'বলগীয়া বস্তু কিনি পইচাৰ খৰচ বেছি হ'ব পাৰে। ডাইজেষ্টিভ ছিষ্টেমৰ প্ৰব্লেম আদি হ'ব পাৰে আৰু এই মাহটো ভাল কৰিবলৈ হ'লে এই মাহটোত সোমবাৰে মহাদেৱৰ পূজা অৰ্চনা কৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ বাবেও আগষ্টৰ মাহটো উত্থান পতনৰ মাহ। 9 আগষ্টলৈকে ধনত বাধা, বেমাৰ আদি হ'ব পাৰে, কিন্তু 9 আগষ্টৰ পিছত পুনৰ লাহে লাহে সকলো নৰ্মেল গতিলৈ আহিব আৰু মাহৰ শেষত ঘৰত ধাৰ্মিক কাম কাজ সম্পন্ন হ'ব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ বাবে আগষ্টৰ মাহটো বহুত খৰখেদা হ'ব। বহুত কামৰ বাবে প্ৰেছাৰ পৰিব পাৰে আৰু এই সময়ত বহুত কাম কৰিবলগীয়া হ'ব পাৰে। সেয়েহে দেহ ভাগৰুৱা হৈ থাকিব আৰু খৰচ বেছি হ'ব পাৰে আৰু সঘনাই টেনশ্যন লোৱাৰ ফলত আপোনাৰ স্বভাৱ খঙাল হৈ পৰিব পাৰে। আপুনি সদায় ৰাতিপুৱা সূৰ্যদেৱক প্ৰণাম কৰিব, তেতিয়া আপুনি ভাল ফল লাভ কৰিব পাৰিব। মেষ ৰাশি। মেষ ৰাশিৰ বাবেও আগষ্টৰ মাহটো সতৰ্ক হোৱাৰ প্ৰয়োজন। ধৈৰ্যৰ লেভেল একদম কম হৈ যাব, লগতে একো কাৰণ নোহোৱাকৈ কাজিয়াৰ সৃষ্টি হ'ব পাৰে। কৰ্মস্থলীত সংঘাত আদি আপুনি এইটো মাহত সঘনাই দেখা পাব। মেষ ৰাশিৰ লোকসকলে সদায় ৰাতিপুৱা সূৰ্যদেৱক প্ৰণাম কৰাৰ লগতে আবেলি লক্ষী দেৱীকো প্ৰণাম কৰিব, তেতিয়া আপোনালোকৰ বিপদ বিঘিনিবোৰ দূৰ হ'ব।